বিটিচিত চলিছে নিৰ্বাচনী ৰণদংকা আৰু এই দৃশ্য হৈছে মুদৈবৰী পৰিষদীয় সমষ্টিৰ মুদৈবৰী ভিচিডিচিৰ আজি মুদৈবৰী ভিচিডিচিত এইদৰে প্ৰায় 100তকৈ অধিক লোকে বিভিন্ন দল সংগঠনৰ পৰা আপচুৰ কৰাৰ পৰা আৰম্ভ কৰি ইউপিপিএললৈকে সকলো দলে ইয়াত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে আৰু ইউপিপিএলৰ বহুকেইজন নেতাই আজি বিজেপি দলত যোগদান কৰিছে আপচুৰ পৰা কিছু লোকে ইয়াত যোগদান কৰিছে আৰু এই দৃশ্য হৈছে মুদৈবৰীৰ মোৰ লগত এই মুহূৰ্তত কাৰ্যবাহী সদস্য দিগন্ত বৰুৱা আছে তেওঁৰ পৰা মই পোনে পোনে জানিবলৈ চেষ্টা কৰিম কি ক'ব আজি কেনেকুৱা আপচুৰলৈকে আৰম্ভ কৰি ইউপিপিএললৈকে বহুকেইজন লোকে আজি বিজেপিত যোগদান কৰিছে তো আমাৰ আজি ভাৰতীয় জনতা পাৰ্টি মুদৈবৰী মণ্ডলৰ কাৰণে আজি এটা খুব ভাল দিশ বিশেষভাৱে আমি আজি মুদৈবৰী ভকতপাৰা অঞ্চলত আমাৰ সাংগঠনিক বিস্তাৰৰ আমাৰ সিমান নাছিলে তো আজি এপছুৰ মুদৈবৰী এপছুৰ প্ৰাক্তন সভাপতি জেহেলা বড়ো ডাঙৰীয়াই আজি জইন কৰিলে ইয়াৰে মুদৈবৰী ভিচিডিচিৰ প্ৰাক্তন চেয়াৰমেন ৰতন চন্দ্ৰ বড়ো ডাঙৰীয়াৰ নেতৃত্বত তেওঁৰ গোটেই টীমটোৱে আজি জইন কৰিলে আৰু এই অঞ্চলৰ বিপিএফ কৰ্মী ইউপিপিএল কৰ্মীসকলে আমাৰ দলত আজি আনুষ্ঠানিকভাৱে যোগদান কৰিলে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ মাননীয় ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াৰ যি প্ৰচেষ্টা এই প্ৰচেষ্টাত দেশখনক আগুৱাই নিয়ে দলটোক আগুৱাই নিয়ে যি প্ৰচেষ্টা এই প্ৰচেষ্টাত তেওঁলোকেও সহমত প্ৰকাশ কৰিছে আৰু আনুষ্ঠানিকভাৱে আজি আহি আমাৰ দলত যোগদান কৰিলে এই যোগদানে আমাৰ মুদৈবৰী অঞ্চলত ভাৰতীয় জনতা পাৰ্টিৰ শক্তি বৃদ্ধি কৰিব আৰু এই অঞ্চলৰ যি আকাংক্ষা আমি পূৰণ কৰাৰ কাৰণে আমি প্ৰতিনিধি হিচাপেও আমি সদায় প্ৰস্তুত থাকিম এই লোকসকলৰ যিটো আপচুৰ পৰা আহিছে ইউপিপিএলৰ পৰা আহিছে তেওঁলোকে আঞ্চলিক দলৰ প্ৰতি তেওঁলোকৰ মোহভংগ হৈছে নেকি তেওঁলোকে ৰাষ্ট্ৰীয় দলত যোগদান কৰিছে নহয় আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ যিটো লক্ষ্য উদ্দেশ্য সকলো জাতি জনগোষ্ঠীৰ সমস্যা সমাধান কৰা আৰু আপোনালোকে জানেই প্ৰধানমন্ত্ৰী প্ৰাক্তন প্ৰধানমন্ত্ৰী আমাৰ ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ী দেৱৰ পৰা আমাৰ নৰেন্দ্ৰ মোদী দেৱলৈ আমাৰ যি বড়ো ৰাইজৰ সমস্যা আমাৰ কেন্দ্ৰীয় চৰকাৰেই হওক আমাৰ ৰাজ্য চৰকাৰ সৰ্বানন্দ সোণোৱাল দেৱেই হওক বা আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে যি বিচক্ষণতাৰে বড়ো ৰাইজৰ সমস্যা সমাধান কৰিলে আৰু এই তাৰে আকৃষ্ট হৈয়ে লোকে আমাৰ দলত আনুষ্ঠানিকভাৱে যোগদান কৰিলে হয় মোৰ লগত আৰু কিছু লোক আছে তেওঁলোকৰ পৰা মই জানিবলৈ চেষ্টা কৰিম যিহেতু আপচুৰ পৰা আহিছে জেহেলা বড়ো কি ক'ব কিয় আঞ্চলিক দলৰ প্ৰতি আপোনালোকৰ যিহেতু বিপিএফ আছে ইউপিপিএল আছে আঞ্চলিক দল তাৰপিছতো কিন্তু আপোনালোকে ৰাষ্ট্ৰীয় দলত যোগদান কৰিবলৈ আহিছে কি ক'ব এই মুহূৰ্তত হয় মই বিগত 13 বছৰ মই জাতীয় সংগঠন নিখিল বড়ো ছাত্ৰ সন্থাত মই কাম কৰি আহিছিলোঁ মই নিখিল বড়ো ছাত্ৰ সন্থাত থাকি আমি অকল আমাৰ বড়ো জাতি হকে আমি কাম কৰি আহিছিলোঁ বা বড়ো জাতি হকে আমি সমস্যা বা যিকোনো দাবী দাৱা আমি কৰি আহিছিলোঁ বা আমি কাম কৰি আহিছিলোঁ কিন্তু মই আজি ভাবি চালোঁ বা মই আমাৰ অঞ্চলৰ সকলো ৰাইজৰ লগত যিহেতু আমি মিলি থাকিব লাগিব আমাৰ বিভিন্ন জাতি জনগোষ্ঠী আমাৰ এই অঞ্চলত বসবাস কৰে তো গতিকে মই আৰু এটা ভাৰতীয় জনতা পাৰ্টিৰ যি নীতি আৰু আদৰ্শ আৰু আমাৰ যি ভাৰতৰ ইএছএছচি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া তেখেতৰ এটা মন্ত্ৰ সবকে সাথ সবকে বিকাশ তেখেতৰ যি মন্ত্ৰ এই মন্ত্ৰটো মই মানে অনুপ্ৰাণিত হৈছোঁ বা মই তেখেতৰ যি ধৰণে ৰাষ্ট্ৰখন চলাই নি আহিছে সেইটো মই সঁচাকৈ তেখেতৰ মানে ৰাষ্ট্ৰখন চলাই নিয়াৰ মই আনন্দ হৈছোঁ আৰু লগতে আমাৰ অসমৰ যে আমাৰ মুখ্যমন্ত্ৰী তেখেত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেত ডাঙৰীয়া যি ধৰণে আমাৰ ৰাজ্যখন চলাই আহিছে বা সকলো জাতি জনগোষ্ঠীক যি ধৰণে তেখেতে সমান চকুৰে সমান দৃষ্টিৰে তেখেতে যি ধৰণে পৰিচালনা কৰি আহিছে সেইটো মই সঁচাকৈ মই শলাগ ল'ব লাগিব আৰু তেখেতক আমি ধন্যবাদ দিব লাগিব তো মই আমাৰ বহুত মানে আমাৰ ৰিজনেল পাৰ্টি আছিল মই তাতে মই জইন নকৰাকৈ মই আজি ভাৰতীয় জনতা পাৰ্টিত আহিছোঁ আৰু মোৰ এটাই মোৰ লক্ষ্য আছে যে আমাৰ ইয়াতে বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ হকে মই কম কৰিবৰ কাৰণে আৰু যি ভাৰতীয় জনতা পাৰ্টিৰ যি মন্ত্ৰ সবকে সাথ সবকে বিকাশ সেইটো লক্ষ্য ৰাখিয়ে মই আজি ভাৰতীয় জনতা পাৰ্টিত মই আনুষ্ঠানিকভাৱে যোগদান কৰিছোঁ আপুনি কোন দলৰ পৰা আহিছে হয় মই নিচি মংগল বেচাৰ দক্ষিণ চুবা কি কিবা দলৰ পৰা আহিছে নে আপুনি এনেই নাই দলতে আজি জইন কৰা নাই আগতে জইন কৰা মোৰ আগতে জইন কৰা এতিয়া যিখিনি চলাই আছে চৰকাৰে মোদী চৰকাৰে সেইটো মই ভাল ছাপোৰ্ট কৰি আছোঁ আৰু সমাজক যেনেকুৱা ভাল চকুৰে চাইছি দুখীয়া সুখীয়া সকলোৱে বেংকৰ পৰা 2-1 টকা হ'লেও পইচা ওলোৱা দেখা পাইছোঁ খোৱা লোৱা সমানে চাউল পাতি দিয়া দেখা পাইছোঁ তেতিয়া মানে মোৰ মনটো বিৰাট শান্তি লাগছি জইন কৰিছে আৰু কিছু লোক আছে তেওঁলোকৰ পৰা মই জানিব বিচাৰিম
অলপ আহিব আপুনি 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 কোন দলৰ পৰা আহিছে মই ইউপিপিএল দলৰ পৰা আহিছোঁ কিয় আহিলে আপুনি ইউপিপিএল কিয় মই এতিয়া বিজেপিক যোগদান কৰাটো মোৰ এতিয়া ভাৰত জনতা পাৰ্টিটো যথেষ্ট ভাল কাম কৰি আছে বিটিআৰতো ডেভেলপ কৰি আছে প্ৰায় মানে ষ্টেণ্ডাৰ্ড লেভেলটো বহুত বেছি ভাল এই কাৰণে মই যোগদান কৰিছোঁ আপুনি কোন দলৰ পৰা আহিছে মই ইউপিপিএল দলৰ পৰা আহিছোঁ কিয় আহিলে আপুনি ইউপিপিএল দলৰ ইউপিপিএল দলৰ যিবোৰ মানে আমাৰ বিশেষকৈ মই বেলেগৰ ক'ব নাযাওঁ আমাৰ প্ৰাইমাৰীৰ যিবোৰ কৰ্মকৰ্তা নতুনকৈ হৈছে তেখেতসকলৰ যিটো মানে পাৰ্টিটোৰ চলোৱাত তেখেতলোক মানে একেবাৰে বিফল হৈ পৰিছে কাৰণ তেওঁলোকে যিটো একতাৰ বান্ধোন বান্ধিব লাগে সেইটো বান্ধিব নাজানে যাৰ বাবে আমি অৰ্ধ শতাধিক আমাৰ ইউপিপিএলৰ কৰ্মীসকলে বিজেপিত আজি যোগদান কৰিছোঁ আৰু পৰৱৰ্তী সময়তো আমি দেখিবলৈ পাই আছোঁ যদি এইদৰে তেওঁলোকে মানে পাৰ্টি চলাই থাকে তেতিয়াহ'লে আৰু বিজেপিলৈ ইউপিপিএলৰ কৰ্মকৰ্তাবোৰ আহিব আমাৰ মুদিবুৰি প্ৰাইমাৰীৰ পৰা প্ৰমোদ বড়োৰ প্ৰতি আপোনালোকৰ মোহ ভংগ হৈছে নেকি প্ৰমোদ বড়োৰ প্ৰতি আমি মোহ ভংগ হোৱা বুলি ক'ব নোৱাৰোঁ বিশেষকৈ যদি ক'বলৈ যাওঁ আমি আমাৰ যিটো প্ৰাইমাৰী বা ব্লক লেভেলৰ যিবোৰ কৰ্মকৰ্তা সেই কৰ্মকৰ্তাৰ প্ৰতি যিটো ধৰণে আমাৰ পাৰ্টিটো চলাব লাগে সেই ধৰণে তেওঁলোকে চলাব পৰা নাই তেওঁলোকে সম্পূৰ্ণ বিফল এই ক্ষেত্ৰত মই এটা কথা ক'ব লাগিব মই কিছু দৃশ্য দেখুৱাবলৈ আগলৈ যাবলৈ অনুৰোধ জনাইছোঁ মোৰ কেমেৰা সহযোগীক এইদৰে আচলতে এটা কথা ক'ব লাগিব যে আজি বিজেপি মই হৈ গৈছে এইদৰে আচলতে মই আৰু কিছু লোক আছে তেওঁলোকৰ পৰা মই জানিবলৈ চেষ্টা কৰিম যিহেতু আঞ্চলিক দলৰ প্ৰতি মোহ ভংগ হৈছে কিছু কিছু লোকৰ আৰু তেওঁলোক আচলতে ইউপিপিএল বা বিজেপি ইউপিপিএল বা বিপিএফৰ বা আপচুৰ পৰা আহি তেওঁলোকে যে ইয়াতে যোগদান কৰিছে কি ক'ব প্ৰমোদ বড়ো বা হাগ্ৰামা মহিলাৰ প্ৰতি মোহ ভংগ হৈছে নেকি এই লোকসকলৰ আচলতে সেইটো কথা নহয় আমি আচলতে ভাৰতীয় জনতা পাৰ্টিয়ে ৰাইজৰ বাবে যিবিলাক কাম কৰি আছে বা বিটিআৰখনৰ ডেভেলপমেণ্টৰ কাৰণে যিখিনি কাম কৰি আছে তাৰ প্ৰতি মানুহ আকৃষ্ট হৈছে যদি আজি আমি চাওঁ ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বতে এটা সময়ত বিটিচি গঠন হৈছিলে পৰৱৰ্তী কালত বিটিআৰ ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বতে হৈছে আৰু ভাৰতীয় জনতা পাৰ্টিৰ সদিচ্ছাৰ বাবে আজি আমাৰ বিটিআৰত শান্তি প্ৰতিষ্ঠা হৈছে আৰু সেইবাবে মানুহে উপলব্ধি কৰিছে যে ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বতে বিটিআৰত সম্পূৰ্ণ শান্তিপূৰ্ণ অৱস্থা পাব বিটিআৰ গঠন হ'ব পাৰে আৰু উন্নয়নৰ মুখ দেখিব পাৰে কাৰণ আজি ভাৰতবৰ্ষখন সকলোৱে দেখা পাইছে আমাৰ স্বনামধন্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দেৱৰ নেতৃত্বত বা অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ নেতৃত্বত অসমে যিখিনি উন্নয়ন কৰিবলৈ সক্ষম হৈছে আৰু সেই উন্নয়নৰ মুখৰ অংশ আমি বিটিআৰৰ পাইছোঁ আৰু অনাগত দিনত মই ভাবোঁ বিটিআৰত যেতিয়া বিজেপি শক্তিশালী ৰূপত আহিব তেতিয়া আমি উন্নয়ন এক বেলেগ ৰূপত দেখা পাম বুলি মোৰ বিশ্বাস আৰু এগৰাকী জ্যেষ্ঠ নেতা আছে তেওঁৰ পৰা জানিবচোন কিয় আজি ইউপিপিএল আপচু এইসকল লোক আহি ত্যাগ কৰি তেওঁলোক আহি বিজেপিত যোগদান কৰিছে ইয়াত জানে আপোনালোকে আটাইয়ে যে দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দেৱৰ যি সবল নেতৃত্ব আৰু যি অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ যি সবল নেতৃত্বত আজি ৰাইজ বুলি কথা নাই ইয়াত প্ৰতি জাতি জনগোষ্ঠী সকলোৱে কিন্তু বিজেপি দলক ভাল পায় আৰু সকলো ওলাই আহিছে আপোনালোকে আজি চাব ইয়াত আপচুৰ প্ৰাক্তন সভাপতি আকচুৰ প্ৰাক্তন ইয়াত সম্পাদকক ভিতৰ কৰি ইউপিপিএলৰ প্ৰায় 500 সহস্ৰাধিক কৰ্মী আহি আজি বিজেপি দলত যোগদান কৰিছে ইয়াৰ অৰ্থ এইটোৱে যে সামগ্ৰিক বিকাশ বিচাৰিছে য'ত আজি আমাৰ এই মুদৈবাৰী অঞ্চলত কাৰ্যবাহী সদস্য দিগন্ত বৰুৱাৰ নেতৃত্বত ইয়াত যি ধৰণে উন্নয়নৰ ধাৰা অব্যাহত আছে যাৰ বাবে ইয়াত ৰাইজ সন্তুষ্ট হৈছে কাৰণ ৰাইজৰ সমস্যা যিয়ে সমাধান কৰে আৰু আপোনালোকে জানে যে 2008 চনত ইয়াত কেনেকুৱা ধৰণৰ এটা পৰিৱেশ হৈছিলে গতিকে সেই পৰিৱেশৰ কিন্তু শান্তিৰ পৰিৱেশ বিৰাজ কৰাৰ কাৰণে দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীদেৱ আৰু বৰ্তমানৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ কাৰণে আজি আমি শান্তিৰ পৰিৱেশ ইয়াত গঢ় দিয়াৰ কাৰণে চেষ্টা হৈছে আৰু সকলোৱে মুক্ত মানে ৰাতি দিন কথা নাই সকলোৱে ইয়াতে ওলাই আহিবৰ কাৰণে সক্ষম হৈছে যাৰ কাৰণে সমাজৰ প্ৰতিটো স্তৰৰ প্ৰতিটো শ্ৰেণীৰ প্ৰতি জাতি জনগোষ্ঠী সকলো ওলাই আহি বিজেপি দলত যোগদান কৰিছে হয় এটা কথা ক'ব লাগিব যে এইদৰে আচলতে প্ৰতিকূল বতৰকো নেওচি এইসকল লোক ওলাই আহিছে ওলাই আহি যি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতি আকৃষ্ট হৈ এইসকল ওলাই আহি আজি স্বতঃস্ফূৰ্তভাৱে বিজেপি দলত প্ৰায় 500তকৈও অধিক লোকে যোগদান কৰা পৰিলক্ষিত হৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ